25 নৱেম্বৰত বিধানসভাত দাখিল হ'ব তিৱাৰী আয়োগৰ প্ৰতিবেদন। তিৱাৰী আয়োগৰ প্ৰতিবেদনক অহেতুক বিৰোধিতা কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ বাবে প্ৰতিবেদনত শংকাৰ কোনো কাৰণ নাই। 1983 চনত নেলিত সংঘটিত হিংসাত্মক ঘটনাৰ তদন্ত প্ৰতিবেদন দাখিলৰ বাবে সাজু হৈছে হিমন্ত বিশ্বৰ চৰকাৰ। বিগত অত বছৰে কোনো এখন চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে সাহস গোটাব নোৱাৰা কামটো কৰিবলৈ আগবাঢ়িছে বৰ্তমানৰ চৰকাৰখনে। এই প্ৰতিবেদনৰ পৰা কিঞ্চিত লাভ নহয় বিজেপিৰ। এই কথা স্পষ্ট কৰি মুখ্যমন্ত্ৰীয়ে ক'লে ইতিহাসক লুকুৱাই ৰখা এটা পাপ, যাৰ বাবে চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আগবাঢ়িছে। অসমৰ এটা ডাঙৰ ইতিহাস এটা লুকাই নোহোৱা হৈ যাব যদি আমি তিৱাৰী কমিশ্যনৰ ৰিপৰ্টটো দেখা নাপাওঁ। আৰু কংগ্ৰেছে ভাবিছে তাত কিবা প্ৰভোকেটিভ কথা আছে, তাত বিজেপিৰ ৰাজনৈতিক লাভ হ'ব। তাত বিজেপিৰ ৰাজনৈতিক লাভ হ'ব পৰা এটা শব্দও নাই। খালি অসমৰ বুৰঞ্জীৰ ডাঙৰ ইতিহাস এটা নোহোৱা হৈ যাব যদি তিৱাৰী কমিশ্যনৰ ৰিপৰ্টটো ৰাইজৰ সন্মুখত নাথাকে। গতিকে ই এটা একাডেমিক এক্সাৰচাইজ। তিৱাৰী আয়োগৰ সমান্তৰালকৈ ৰাজহুৱা হ'ব মেহতা আয়োগৰ প্ৰতিবেদনো। অসম বিধানসভাত নজিৰ সৃষ্টি কৰি দাখিল হ'ব মেহতা আয়োগৰ প্ৰতিবেদন। উল্লেখ্য, হিংসাত্মক ঘটনাক লৈ তদানীন্তন প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰে গঠন কৰিছিল তিৱাৰী আয়োগ। বিপৰীতে ছাত্ৰ সন্থা আৰু সংগ্ৰাম পৰিষদে গঠন কৰিছিল মেহতা আয়োগ। চৰকাৰে কৰা আয়োগ আছিল তিৱাৰী কমিটি। ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে নিৰ্মাণ কৰা আয়োগ আছিলে মেহতা কমিটি। যিহেতু আমি তিৱাৰী কমিশ্যনখন সদনত আনিম, আছুৰ অনুৰোধ আছিল যে মেহতা কমিশ্যনখনো আনিব লাগে, যাতে দুইটা ভিউ ৰাইজে পাব পাৰে। আজি আমি এটা বহল অন্তৰ লৈ অসমত কেতিয়াও হোৱা নাই ব্যক্তিগত বা সামাজিক পৰ্যায়ত গঠন কৰা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা আজিলৈকে কোনো ৰেকৰ্ড নাই। কিন্তু পৰম্পৰা ভাঙি আমি জাষ্টিছ মেহতা কমিটিৰ ৰিপৰ্ট যদিও ব্যক্তিগত বা সামাজিক পৰ্যায়ত হৈছিল, চৰকাৰ কোনো বেচৰকাৰী তদন্ত, এই বেচৰকাৰী তদন্তৰ প্ৰতিবেদনখনো আমি সদনত দাখিল। প্ৰতিবেদন সন্দৰ্ভত কংগ্ৰেছক কটাক্ষ মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ বৰ্তমানৰ নেতৃত্ব অপৰিপক্ক। ইন্দিৰা গান্ধীয়ে অনুমোদন জনোৱা সমিতিখনৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। কংগ্ৰেছে ভাবিছে তাত কিবা তেওঁলোকৰ বিৰুদ্ধে কথা আছে, কাৰণ কংগ্ৰেছৰ বৰ্তমান নেতৃত্বটো খুব তুলুঙা আৰু তেওঁলোকৰ মই ক'ব গ'লে মেচিউৰিটিৰ অভাৱ। কাৰণ এখন তেওঁলোকৰ চৰকাৰে গঠন কৰা তদন্ত আয়োগ, প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গঠন কৰা তদন্ত আয়োগ, ইন্দিৰা গান্ধীয়ে গঠন কৰা তদন্ত আয়োগৰ প্ৰতিবেদন এখন প্ৰকাশ কৰিব নালাগে বুলি কংগ্ৰেছে কেনেকে ক'ব পাৰে? আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দেউতাকে এই কমিটিখন পৰিচালনা কৰিছিল তেওঁৰ মুখ্যমন্ত্ৰীৰ দিনত। তাৰমানে এই কংগ্ৰেছ পাৰ্টিটোৰ মেচিউৰিটি নাই। বৰ্তমানৰ যিটো কংগ্ৰেছ পাৰ্টি চলি আছে তুলুঙা, একেবাৰে মানে পলিটিকেল মেচিউৰিটি নোহোৱা পাৰ্টি এটা। তেওঁলোকৰ কামটো আমি কৰিছো আৰু আমি কিমান অপেন। কালি আমাক আছুৱে কৈছে, আৰু ৰিপৰ্টত আছুৰ ওপৰতহে কিছুমান নিগেটিভ আছে। কালি আছুৱে মোক কৈছে যে নহয় আমি জানো আমাৰ ওপৰত নিগেটিভ আছে, কিন্তু তথাপিতো এইখনো সদনত আহক, কাৰণ আন্দোলনৰ ইতিহাসৰ ই এটা অংশ। এইদৰেই তিৱাৰী আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰ। প্ৰতিবেদনত আছুক লৈ কিছু নেতিবাচক মন্তব্য থকাৰ ইংগিত দিলে মুখ্যমন্ত্ৰীয়ে। ব্যুৰ ৰিপৰ্ট, আছাম টক্স।